নমস্কাৰ, মই ৰঞ্জন চৌধুৰী আপোনালোকে চাই আছে সপ্তমতি জয়তে। মাজত অলপ বিৰতি লৈছোঁ, তো কিছুমানে ফোন কৰি মোক সুধিছে যে ছাৰ কিবা মানে বছৰৰ শেষ ক'ৰবাত ছুটীত আছে নেকি, কিবা পিকনিক গৈছে নেকি, তেনেকৈ বিভিন্ন ধৰণৰ কৌতূহল মানুহৰ। তো যি নহওক তেনেকুৱা নহয়, একচুৱেলি মোৰ চকুৰ বহুত ডাঙৰ এটা সমস্যা, মই যিটো কাৰণে ব্লেক গ্লাছ লগাব লগা হয়, কাৰণ মই খুব মোৰ পজিশ্যনটো মই হাই গ্ল'কমাৰ পেচেণ্ট, খুব চেঞ্চিটিভ হৈ আছে আৰু যথেষ্ট ৰেষ্ট্ৰিকশ্যনত আছোঁ। নাজানো মই কিমান দিনলৈকে কণ্টিনিউ কৰিম। যি নহওক এইটো বৰ কষ্টলি ট্ৰিটমেণ্ট। মোটামুটি প্ৰায় 5 লাখ টকামানৰ প্ৰয়োজন মোৰ এই গোটেই ট্ৰিটমেণ্ট বাহিৰত গৈ কৰা থকা, কাৰণ খুব মানে বেয়া কণ্ডিশ্যনতে আছে আৰু মই তো পইচা কেতিয়া গোটাব পাৰোঁ, গোটোৱালৈকে মানে সেইটো তেনেকৈ চলিব। ক'ৰবাত নিশ্চয় মই 18 ঘণ্টা কাম নকৰোঁ হয়, কিন্তু মানে ফূৰ্তি ফাৰ্তাৰ সময় নাই। তো এই মাজতে এইকেইদিনতে মানে দেশত বা আমাৰ ৰাজ্যত ভালেখিনি গুৰুত্বপূৰ্ণ মানে ঘটনা হৈছে, এইবিলাক লৈ আমি আলোচনা কৰিব পৰা নাই, উপায় নাই আৰু। তো যি নহওক, বছৰৰ শেষ, তাৰ আগত ডক্টৰ মনমোহন সিং অলপতে ঢুকাইছে। তেওঁৰ ওপৰত একো নক'লে মানে কথাটো বেয়া দেখায় আৰু। ডক্টৰ মনমোহন সিঙক লৈ আলোচনা কৰিবলৈ একচুৱেলি মোৰ ধৃষ্টতা নাই। ইমান জ্ঞানী একজন মানুহ, তেওঁৰ ইমান ডিগ্ৰী মানে তেনেকুৱা ডিগ্ৰী নহয় যে আপোনাৰ আকৌ বেলেগ কোনোবা মন্ত্ৰী আহি প্ৰেছ মিটত সেইটো দেখাব লগা যে আমাৰ প্ৰধানমন্ত্ৰী এইটো ডিগ্ৰী বুলি, তেনেকুৱা নহয়। বহুত জ্ঞানী গুণী মানুহ আৰু এতিয়া আমি যোৱা 11টা বছৰ যে শুনি আছোঁ, প্ৰায় 11 বছৰ হ'লেই দিয়ক, যে বিশ্বগুৰুৰ যে বিশ্বগুৰুৰ ফাউণ্ডেশ্যনটো কিন্তু আচলতে মনমোহন সিং ডাঙৰীয়াই স্থাপিত কৰি থৈ গ'ল। আৰু যদি তেওঁৰ 10 বছৰ আৰু এতিয়াৰ 10 মানে প্ৰায় 11 বছৰ হ'বলৈ গ'ল, কিন্তু তেওঁ কেতিয়াও নিজক বিশ্বগুৰু তেনেকুৱা ব্ৰেণ্ড কৰিবলৈ খোজা নাই। আৰু তেওঁ কোনো হেৰি নকয়, মানে টিম ৱাৰ্ক হিচাপে চবক বিলিভ কৰিছিলে, মে বুলি এইবিলাক নকয় আৰু, মানে তেনেকুৱা এটা বিলিভ আছিলে। তো যিনক এইবিলাক হ'লগৈ জ্ঞানী মানুহৰ লক্ষণ। আৰু তেওঁক লৈ বহুত ধৰণৰ বিদ্ৰূপো হৈছে। তেওঁ নাকি মনমোহন সিং নহয়, মৌনমোহন সিং কিবা কিবি মানে তেওঁলোকে হেৰি কৰিছে। আৰু সাধাৰণতে কি হয়, আমাৰ যদি কোনোবা শত্ৰুও থাকে নহয়, মৃত্যুৰ পিছত আমি কিন্তু সাধাৰণতে কোনো ধৰণৰ পলিটিক্স নকৰোঁ, আৰু কৰাটো উচিতো নহয়, কাৰণ চবেই কম বেছি ভগৱান আল্লাহ বা গডক মানেতো, গতিকে সেইবিলাক নকৰে আৰু। তো দেখা গৈছে তেখেতৰ 10 বছৰতো তেখেতক এৰা নাই, আৰু তেওঁক মৃত্যুৰ পিছতো এতিয়া ৰাজনীতি কৰি আছে। তেওঁৰ যোনটো এইটো পেপাৰে পত্ৰে পাইছে আপোনালোকে, যে তেওঁৰ মৃত্যুৰ পিছত তেখেতৰ অন্তিম ক্ৰিয়া মানে সংস্কাৰটো ক'ত কৰিলে, কেনেকৈ কৰিলে, সেইটো তেওঁক ওপৰত স্মাৰক বনোৱাৰ ওপৰতো যিবিলাক কথা ডিবেট, সেইবিলাক বেছি মই বহলাই নকওঁ। চব যদি কোনোবাই নিউজ পঢ়িছে সেইটো চাব। আৰু নাজানো যে নিউজ পেপাৰক কি ধৰণে আচল তথ্যবিলাক দিছে নাজানো। সেইটোৰ ওপৰত যেতিয়া মই এতিয়া মানে প্ৰবন্ধ লিখিবলৈ যাওঁ, প্ৰবন্ধ মই লিখিলে এটলিষ্ট কমচে কম এইখন প্ৰবন্ধ অসমৰ সংবাদ পেপাৰত বহুত দম নাই যে সেইবিলাক ছপাবলৈ, সেইকাৰণে কম ওলাই, ময়ো লিখোঁ কম, ইউটিউবত আহি কথা বতৰাবিলাক পাতি আছোঁ। ভাৰতবৰ্ষৰ ইকনমিক যোনটো ক্ৰাইচিছ, তাৰমানে অকল ভাৰতবৰ্ষ নহয়, 2008 চনত তেওঁৰে মানে সেই কাৰ্যকালতে 2008 চনত আমেৰিকাৰ যোনটো ইকনমিক শ্বাটডাউন বা গোটেই ৱৰ্ল্ডত যে এটা অন্ধকাৰময় অৰ্থনৈতিক পৰিস্থিতি এটা সৃষ্টি হৈছিলে, সেই পৰিস্থিতিক কিন্তু আকৌ যে উভতাই আনিছে, এইটো কিন্তু মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বতে হৈছিলে বস্তুটো। আৰু তেওঁৰ ডিগ্ৰীক লৈতো কথা পাতিবলৈ নাই। মই আৰম্ভণিতে কৈছোঁ যে ইমান জ্ঞানী গুণী মানুহ হয়, মানে তেখেতৰ টোটাল যিমান ডিগ্ৰী আছে নহয়, টোটাল যিমান ডিগ্ৰী আছে, এই আজি বিজেপি দলৰ সেই যে নেতা, পালি নেতা, মন্ত্ৰী, ইভেন প্ৰধানমন্ত্ৰীলৈকে
চবৰ যিমান মানে অৰিজিনেল ডুপ্লিকেট কি ডিগ্ৰী তেওঁলোকে শ্ব' কৰি আছে, তাৰ পিছতো এই গোটেই ডিগ্ৰীৰ এটা ছাইডত থওক আৰু ডক্টৰ মনমোহন সিঙৰ যিমান ডিগ্ৰী আছে সেইখিনি এটা ছাইডত থওক, তাতো চাব যে হয়তো মনমোহন সিঙৰ যদি 100টা ডিগ্ৰী আছে তেওঁলোকৰ হয়তো 49টা বা 50টা কোনো ৰকম ডিগ্ৰী হ'ব পাৰে। তো গতিকে ইমান একজন জ্ঞানী মানুহৰ ওপৰত মই নকওঁ, কিন্তু যিহেতু ৰাজনীতি হৈ আছে সেইটো কাৰণে ক'ব খুজিছোঁ। তেওঁ কেতিয়াও কোৱা নাই কিন্তু যে ইণ্ডিয়া মানে মাদাৰ অফ ডেমক্ৰেচি বুলি। এইটো মোদীৰ জামানতে আমি শুনি আছোঁ, মাদাৰ অফ ডেমক্ৰেচি। একচুৱেলি মই ভাবোঁ মোৰ অভিজ্ঞতাত যে দেশ স্বাধীন হোৱাৰ পিছত মানে আমি যিখিনি সময়ত চাইছোঁ, মানে ধৰি লওক আমি ষ্টুডেণ্ট থাকোঁতে আমি ইমাৰ্জেঞ্চিটো চাইছোঁ, তাত যিবিলাক সংবাদ মাধ্যমৰ ওপৰত মানে ৰেষ্ট্ৰিকশ্যন এইটো আমি চাইছোঁ। মানে আৰু তাতকৈতো এতিয়াতো নন অফিচিয়েল ইমাৰ্জেঞ্চিটো বেছি হৈছেগৈ। এইটো খুদ LK আদবানী ডাঙৰীয়াই কৈছে, এইটো এতিয়া কোৱা নাই, এতিয়া ঘপককৈ কোৱা নাই। তেওঁ 2015তে ক'লে যে ভাৰতবৰ্ষত মানে নন অফিচিয়েল ইমাৰ্জেঞ্চি চলি আছে। আৰু মাদাৰ অফ ডেমক্ৰেচি বুলি কওঁতে যোনটো ক'ব মানে আমি বুজি পাওঁ, সেইটো মেক্সিমাম মজা ভাৰতবৰ্ষৰ সংবাদ জগত, ভাৰতবৰ্ষৰ সাংবাদিকবিলাক কিন্তু মনমোহন সিং ডাঙৰীয়াৰ সময়কালতে এই বস্তুটোক এনজয় কৰিলে। তেখেতৰ কাৰ্যকালত প্ৰায় 120টা, যদি মোৰ ভুল নহয়, প্ৰায় 120টা টোটেল দেশে বিদেশে টোটাল তেওঁ প্ৰায় 120টা সংবাদমেল অনুষ্ঠিত কৰিছে। আৰু তেওঁ প্ৰতিটা ট্ৰিপত যেতিয়া বিদেশলৈ গৈছে তেতিয়া তেওঁৰ প্লেইনত কিন্তু হেৰি আছিলে, আপোনাৰ সাংবাদিকসকল আছিলে। আৰু মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল তেওঁৰ প্লেইনত কিন্তু কোনো সাংবাদিক নাই। আৰু তেওঁলোকৰ IT সেলে সেইটো ক'ব খুজিছে নাই, মানে ইমান দিন পিছত সাংবাদিকবিলাকে যে মজ কৰি আছিলে তাহাঁতক নাকি নাকি লগাবলৈ সমৰ্থন, গতিকে সাংবাদিকক মানে পূৰা অৱস্থা বেয়া কৰি দিছে। আৰু সেইটোক লৈ কিছুমান ফূৰ্তি ফাৰ্তাও কৰি আছিলে, কিন্তু সঁচাকৈ এতিয়া নাকি লগাইছে। মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থাকোঁতে যিমান প্ৰশ্ন সাংবাদিকবিলাকে কৈছিলে, এই যে আমাৰ অসমৰে ফকতীয়া বুলি ক'ব লাগিব সেইবিলাক, অৰ্ণৱ গোস্বামী, ইণ্ডিয়া ৱান্টছ টু ন', হিন্দুস্তান জাননা চাহতে, এইবিলাক কথা বতৰা যদি আজি মোদীৰ পিৰিয়ডত কোৱা হ'লে এই সাংবাদিকবিলাকক কিন্তু অৰ্ণৱ গোস্বামীৰ নিচিনা সাংবাদিকক কিন্তু এতিয়া UAPৰ নিচিনা আইনত জেলত থাকিলে হয়। আৰু সেই বস্তুটো তেওঁলোকে যদি নাকি লগোৱা হ'লে হয়, মানে 2014ত যে মোদী আহিলে, মোদীতো আৰু এনেই অহা নাই, বেছি দূৰলৈ নাযাওঁ, 2006, মই ইয়াৰ আগতো কৈছোঁ যে 2006 চনত তেওঁ নিৰ্বাচনী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত তেওঁ তিনিচুকীয়ালৈ আহিছিলে, মানুহ গোট খাইছিলে মাত্ৰ 1500, কিন্তু এইখন তিনিচুকীয়াতে যদি আজি মোদী আহে 1.5 লাখ গোট খাব। তাৰমানে কি, মই আৰম্ভণিৰ পৰা কৈ আছোঁ, মই 2014তো লিখিছোঁ যে পৰিৱৰ্তন নে প্ৰতাৰণা, মোদী ইজ নাথিং, হি ইজ এ পলিটিকেল প্ৰডাক্ট প্ৰমোটেড বাই দি কৰ্পৰেট মানে কোন, তেওঁৰ ঘনিষ্ঠ বন্ধু আদানী আম্বানী, এইবিলাক এতিয়া প্ৰমাণ হৈ আছে। পাৰ্লামেণ্টত তেখেতে বাকাইদা উত্তৰ দিছে প্ৰতিটা কথাৰ, পাৰ্লামেণ্টৰ ভিতৰত দিছে, তেওঁ বাহিৰত দিছে। আজি কিবা যদি দুৰ্নীতিৰ কথা ওলাইছে মোদী মৌন হৈ থাকে। আৰু সেইটো সময়ত খুব এটা প্ৰচাৰ হৈ আছিলে দেই, মানে দুৰ্বল প্ৰাইম মিনিষ্টাৰ বুলি। তেওঁ দুৰ্বল নহয়, তেওঁ শক্তিশালী। তাৰমানে কি, মোদী নিজক মানে 56 ইঞ্চি বুকু সেইবিলাক কথা বতৰা পাতি আছিলে। এতিয়া সেই কোনোবা দৰ্জীক দি, টেইলৰ মাষ্টৰক দি বুকুটো এই হেৰি কৰিলে, মানে 56 ইঞ্চিৰ বুকু ওলাই নে নাই এইটো সন্দেহ আছে, না এইটো জুখিবলৈ গ'লেও উল্টা তাক UAPয়ে লগাই দিব, এনেকুৱা এটা অৱস্থা। গতিকে এতিয়া দেখিছোঁ আমি আন্না হাজাৰে, কুমাৰ বিশ্বাস, তেওঁলোকে কিবা কিবি, অনুপম খেৰ, যিবিলাকে খুব বেয়া বেয়া শব্দ প্ৰয়োগ কৰিছিলে, তেওঁলোকে এতিয়া অমৃত বাণী তেওঁলোকৰ মুখৰ পৰা ওলাই আছে। আৰু লাজ লগা কথাটো হ'ল গোটেই বিশ্ব, ভাৰতবৰ্ষ নহয় গোটেই বিশ্ব
তেওঁক যেতিয়া আজিও স্মৰণ কৰিছে, আজিও সন্মান কৰিছে, ভাৰতবৰ্ষৰ পেপাৰ সংবাদ মাধ্যম বাদ দিয়ক, এইবিলাকতো জাহান্নামত গৈছে। লাজ শৰম বুলি একো নাই। বিশ্বৰ বিভিন্ন একদম মানে টপ ৰেঞ্জৰ যিবিলাক সংবাদ মাধ্যম, তাত ডক্টৰ মনমোহন সম্পৰ্কে কি কোৱা হৈছে, বিশ্বৰ বিভিন্ন নেতাবিলাকে কি কৈ আছে। তো গতিকে সেইটো নকওঁ আৰু, মানে হিন্দীত ডাইলগ এটা আছে, কাহা ৰাজা হৰিচন্দ কাহা আবলা আবলা আবলা, নকওঁ আৰু সেইবিলাক আৰু কি নকওঁ। তো গতিকে ইয়াত কম্পেৰিজনৰ কোনো প্ৰশ্নই নাই। আৰু সেই ৰামদেৱ বাবা, আপোনালোকৰ নিশ্চয় মনত আছে, ৰামদেৱ বাবা কি কৈছিলে, যে যোনে 70 টকাৰ লিটাৰৰ তেল দি আছে তাক ভোট দিব, না 40 টকাৰ লিটাৰৰ তেলক যোনে দিব পাৰিব তাক দিব। ক'ত মোদী ডাঙৰীয়া 40 টকা দিব পাৰিলে নেকি? আজি প্ৰায় 2.5 বছৰ হ'ল ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হৈ আছে, আৰু এই যুদ্ধত চবতকৈ ফাইদা কোনে লৈ আছে? ভাৰতবৰ্ষৰ। তাত গৈ চেল্ফি মাৰি কম দামত আমাৰ ক্ৰুড অইলবিলাক আনি আছে, আৰু ভাৰতবৰ্ষত ইয়াত এইটোৰ যোনটো বেনিফিট, সেই বেনিফিটটো ভাৰতবৰ্ষৰ মানুহে পোৱা নাই। আৰু ভাৰতবৰ্ষই উল্টাই এইটো ৰিফাইন প্ৰডাক্ট বিদেশলৈ ছাপ্লাই কৰি আছে। এয়া হ'লগৈ অৱস্থা। গতিকে আপুনি যদি সমাজত জ্ঞানী গুণীক যদি নিদিয়ে, সন্মান নিদিয়ে, সেইটো কিন্তু দেশৰ কাৰণে বা সমাজখনৰ কাৰণে ভাল কথা নহয়। আৰু আজিৰ এই 2004 পৰা 2014লৈকে সাংবাদিকবিলাক যি ধৰণে প্ৰশ্ন কৰিছিলে, তো তেওঁলোকে যদি সঁচাকৈ সাংবাদিক হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যন আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৰকচোন বাৰু। কিন্তু তেওঁলোকে নকৰে, কাৰণ তেওঁলোকে এতিয়া একেবাৰে ধান্দাবাজ হৈ গ'ল। খুব নিজৰ হিচাপ মিলাই চলি আছে, কেনেকৈ নিজৰ মানে এডজাষ্ট কৰি। আৰু এই অলপতে দেখিছোঁ মুখ্যমন্ত্ৰীক মানে সাংবাদিকে এটা স্মাৰক পত্ৰ প্ৰদান কৰিলে ডিব্ৰুগড়ত, যে ইয়াত নৈশ মানে প্লেইন যাত্ৰাৰ ব্যৱস্থা হ'ব লাগে। ভাল কথাটো, ডিব্ৰুগড়ত নৈশ প্লেইন যাত্ৰাৰ ব্যৱস্থা হ'ব লাগে। সেইটো কি সাংবাদিকসকলৰ সেইটো দায়িত্ব নেকি, যে সেইটো স্মাৰকলিপি দিয়া, নাকি সেইটো দায়িত্ব দিয়া যে ডিব্ৰুগড়ত আৰু কেনেকৈ ডেভেলপ কৰিব পৰা যায়। ডিব্ৰুগড়ক দেখোন ছেকেণ্ড কেপিটেল বনালেই, ডিব্ৰুগড়ক কেনেকৈ আৰ্টিফিচিয়েল ফ্লাডৰ পৰা মুক্ত কৰিব পাৰে। আৰু সেইটো এটা সামাজিক যে দায়িত্ব, সাংবাদিকবিলাকৰ সামাজিক দায়িত্ব আছে, তেনেকুৱা এটা মেমৰেণ্ডাম দিয়া হ'লে সচেতন ৰাইজে ভাল পালে হ'লে হয়। কিন্তু ডিব্ৰুগড়ৰ সচেতন ৰাইজেও দেখা গৈছে, তেওঁলোকেও বেয়া পাইছে। নৈশ হেৰিটো লাগে, ভাল কথাটো, কোনে মানা কৰিছে। কিন্তু ইয়াৰ আগত যোনটো বেছিক বস্তু ডিব্ৰুগড়ৰ কাৰণে লাগে, সেইটো সাংবাদিকবিলাকে বিচৰা নাই। আমি ডিব্ৰুগড় বুলি কওঁতে এতিয়া মোৰ মনত পৰি আছে অসমীয়া প্ৰতিদিন কাকতত 2014 ইলেকশ্যনত ফাৰ্ষ্ট পেজত ডাঙৰ ডাঙৰ ফটো, পৱন সিং ঘাটোৱাৰ কংগ্ৰেছৰ কেণ্ডিডেট, তেওঁৰ মানে একেবাৰে ৰাজপ্ৰসাদ অট্টালিকা, আৰু একেবাৰে তেওঁ ভঙা চঙা চিঙা ঘৰত ৰামেশ্বৰ তেলী ডাঙৰীয়া থাকে। সেইবিলাক আছিলে তেনেকুৱা। এতিয়া কৰকচোন অসমীয়া প্ৰতিদিন কাকতে এই যে সম্পত্তিবিলাক যে বনাইছে, তেনেকুৱা নিউজ কৰকচোন, চিধা UAPৰ আণ্ডাৰত সোমাই দিব। সেইটো কাৰণে তেওঁলোকে নকৰে। গতিকে কংগ্ৰেছৰ বা মনমোহন সিঙৰ দুৰ্বলতা এটাই, যে মাদাৰ অফ ডেমক্ৰেচিক যে তেওঁ সন্মান কৰিছিলে, সেইটো কাৰণে 2014 তেওঁলোকৰ পতন হ'ল। বেলেগ আৰু কোনো ষ্টৰী নাই। কাৰণ 2004 পৰা 2014লৈকে যে বিভিন্ন কাম কাজ, একদম একেবাৰে 2-3টা কথা ক'ব বিচাৰিছোঁ। ৰাইট টু এডুকেশ্যন কোনে আনিছে? মনমোহন সিং ডাঙৰীয়া। ৰাইট টু মানে জনাৰ যে অধিকাৰ, ৰাইট টু ইনফৰমেশ্যনৰ যি অধিকাৰ, সেইটো তেখেতে আনিছে। আজি সেই এনৰেগাক লৈ ইমান মানে ইটিকিং কৰিছিলে এটা সময়তে BJP বা বিশেষকৈ মোদী ডাঙৰীয়া, যে সেইটো কৰি নাকি ভাৰতবৰ্ষক পিছুৱাই দিলে। কিন্তু দেখা গ'ল এই এনৰেগাৰ সেই আঁচনিটো নথকা হ'লে মানুহে নাখায়, মানুহ মৰিলে হয় ক'ভিডৰ পিৰিয়ডত। সেই সময়ত কাম কাজ একো নাই, গ্ৰামীণ অৰ্থনীতি ভাঙি পৰিছিলে। একমাত্ৰ সেইটো স্কিমতে কিন্তু ভাৰতবৰ্ষক বচাই দিলে। আৰু আগতো যদি বিশ্বগুৰু হ'বলৈ আছে, গতিকে মনমোহন সিং ডাঙৰীয়াক সমালোচনা নকৰি তেওঁৰ যি পলিচি, সেই পলিচিক যদি এডপ্ট কৰা যায়, তেতিয়াহে ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব পাৰিব।
আজি ইমানতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে শ্বেয়াৰ কৰিবলৈ, ছাবস্ক্ৰাইব কৰিবলৈ, লাইক কৰিবলৈ অনুগ্ৰহ কৰি নাপাহৰিব। ধন্যবাদ, নমস্কাৰ।